সপোনমুখী যাত্ৰা কেতিয়াবা জানো সহজ হয়? যদি নহয়, সপোনৰ চহৰলৈ যোৱা যাত্ৰা সহজ কেনেকৈ হ'ব? ট্ৰেইনৰ জেনেৰেল ডাব্বাৰ ভিৰৰ মাজত থিয় হৈ বহি প্ৰায় 5 ঘণ্টীয়া যাত্ৰা কৰি আমি চুৰাটৰ পৰা গৈ উপস্থিত হ'লোঁ সপোনৰ চহৰ মুম্বাইত। মুম্বাই, দ্য চিটি অফ ড্ৰিমছ। কিমান যে সপোন কঢ়িয়াই ফুৰে মুম্বাই, কিমান সপোন সাগৰৰ ঢৌত উটি যায় এই মুম্বাইৰ বুকুতে। কত সপোনে পাখি মেলে এই মুম্বাই চহৰত, কত সপোন বালি হৈ যায় মুম্বাইৰ সাগৰৰ পাৰত। যাত্ৰাপথৰ ভাগৰ অলপ বেছিয়েই আছিল, কিন্তু কোঠালিটোৰ সিপাৰে থকা সাগৰখন দেখি মন বহু পৰিমাণে প্ৰশান্ত হ'ল। সাগৰ, এই সাগৰৰ পাৰতে আছে প্ৰেমৰ কাহিনী, এই সাগৰৰ পাৰতে আছে জীৱিকাৰ কাহিনী, সাগৰৰ পাৰতে আছে শৈশৱৰ কাহিনী, সাগৰৰ পাৰতে আছে ধেমালিৰ কাহিনী। সাগৰৰ পাৰত বহু সপোন ঘূৰি ফুৰে, সাগৰৰ পাৰত বহু সপোনে পাখি মেলে। এই সাগৰৰ পাৰটোৰে জীৱনক উপলব্ধি কৰিলোঁ। দুমাহ পিছৰ 20 টকীয়া মাকৈটো জুহু পিছত যেতিয়া 50 টকা হয়, তেতিয়া উপলব্ধি হ'ল নিজৰ মান বঢ়াবলৈ কেতিয়াবা নিজৰ স্থান সলাব লাগে আৰু কিছুমান বস্তু, কিছুমান ঘটনা যাবলৈ দিব লাগে, এৰি দিব লাগে।